আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন এ মহিৰংগ দানৱ, অপশ্যন বি ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ। কুৱেশ্যন 2, কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল? অপশ্যন এ আছে ভগদত্ত আৰু অপশ্যন বি আছে নৰকাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভগদত্ত। কুৱেশ্যন নম্বৰ 3, অসম আক্ৰমণ কৰা প্ৰথম মুছলমানগৰাকী কোন আছিল? অপশ্যন এ বখতিয়াৰ খিলজী, অপশ্যন বি ইলতুৎমিছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বখতিয়াৰ খিলজী। কুৱেশ্যন নম্বৰ 4, শুক্লধ্বজ ৰজাৰ আন এটা নাম কি আছিল? ইয়াৰে অপশ্যন এ আছে ৰঘুদেৱ আৰু অপশ্যন বি আছে চিলাৰায়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চিলাৰায়। কুৱেশ্যন নম্বৰ 5, কোন চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল? ইয়াৰে অপশ্যন এ আছে 1873, অপশ্যন বি আছে 1888। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1888, অপশ্যন বি। কুৱেশ্যন নম্বৰ 6, সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখন কি আছিল? অপশ্যন এ আছে মহেঞ্জোদাৰো আৰু অপশ্যন বি আছে হৰপ্পা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হৰপ্পা। কুৱেশ্যন নম্বৰ 7, কোনখন বেদত গায়ত্ৰী মন্ত্ৰৰ উল্লেখ পোৱা যায়? অপশ্যন এ আছে সামবেদ, অপশ্যন বি আছে ঋগ্বেদ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঋগ্বেদ। ঋগ্বেদত গায়ত্ৰী মন্ত্ৰৰ উল্লেখ পোৱা যায়। কুৱেশ্যন নম্বৰ 8, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ডাঙৰ উপনৈ কোনখন? ইয়াৰে অপশ্যন আছে দিখৌ আৰু কপিলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কপিলী। কুৱেশ্যন নম্বৰ 9, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি জনা যায়? অপশ্যন নম্বৰ এ আছে মানস আৰু অপশ্যন নম্বৰ বি আছে দিহিং পাটকাই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই। কুৱেশ্যন নম্বৰ 10, কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰে অপশ্যন এ আছে 6খন ৰাজ্যৰ মাজেৰে, অপশ্যন বি আছে 8খন ৰাজ্যৰ মাজেৰে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 8খন ৰাজ্যৰ মাজেৰে, অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11, তলৰ কোন দুখন দেশক ডুৰাণ্ড ৰেখাৰে বিভক্ত কৰা হৈছে? অপশ্যন এ আছে আফগানিস্তান আৰু পাকিস্তান, অপশ্যন বি আছে ভাৰত আৰু চীন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান আৰু পাকিস্তান। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কোনটো? ইয়াৰে অপশ্যন এ ডিগবৈ, অপশ্যন বি দুলিয়াজান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। নেক্সট কুৱেশ্যন নম্বৰ 13, অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? ইয়াৰে অপশ্যন এ দিবাং আৰু অপশ্যন বি দিহাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিহাং। অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক দিহাং বুলি জনা যায়। কুৱেশ্যন নম্বৰ 14, তলৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায়? অপশ্যন এ আছে মহানদী, অপশ্যন বি আছে গোদাবৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোদাবৰী। কুৱেশ্যন নম্বৰ 15, কেনবেৰা ক'ৰ ৰাজধানী? ইয়াৰে অপশ্যন এ দিছে জাৰ্মানী আৰু অপশ্যন বি দিছে অষ্ট্ৰেলিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সংবিধানত কিমানখন অনুসূচী আছে? ইয়াৰে অপশ্যন এ দিছে 12 অৰ্থাৎ 12 আৰু অপশ্যন বি দিছে 11। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে? অপশ্যন এ দিছে 52A,
অপশ্যন বি দিছে 51A। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 51A। কুৱেশ্যন নম্বৰ 18, ৰাষ্ট্ৰীয় আয় শব্দটোৰ অৰ্থ হৈছে অপশ্যন এ মুঠ নিয়োগ, অপশ্যন বি স্থানীয় নিয়োগ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মুঠ নিয়োগ। কুৱেশ্যন নম্বৰ 19, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে অপশ্যন এ দিছে পেৰিছ, অপশ্যন বি দিছে জেনেভা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেনেভা। কুৱেশ্যন নম্বৰ 20, নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন এ দিছে প্ৰধানমন্ত্ৰী, অপশ্যন বি দিছে ভাৰতৰ ৰাষ্ট্ৰপতি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 21, অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? অপশ্যন এ দিছে নীলাচল, অপশ্যন বি দিছে চিত্ৰাচল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিত্ৰাচল। চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত। কুৱেশ্যন 22, ৰেডিঅ'ৰ প্ৰথম অসমীয়া নাটক কোনখন? ইয়াৰে অপশ্যন দিছে বাঁহী আৰু বিন বৰাগী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিন বৰাগী। কুৱেশ্যন নম্বৰ 23, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থৰ লেখক কোন? ইয়াৰে অপশ্যন দিছে এ আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন বি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। কুৱেশ্যন নম্বৰ 24, বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়। অপশ্যন এ দিছে 7 ডিচেম্বৰ, অপশ্যন বি দিছে 10 ডিচেম্বৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 25, কথাকলি কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য? অপশ্যন এ দিছে তামিলনাডু আৰু অপশ্যন বি দিছে কেৰেলা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলা। কথাকলি হৈছে কেৰেলাৰ এক নৃত্য।